কৰ্ম মানুহৰ কাৰণে অসম্ভৱ, সেই কৰ্ম ঈশ্বৰৰ কাৰণে সম্ভৱ। यहाँ लिखा है हुबवार्ता मत्ती 19:26, जो मनुष्य के लिए असंभव है वो परमेश्वर के लिए सब कुछ संभव है। आमार जीवनत आमी किछुमान कर्म आमी भाबी राखों जे एटु काम करिम बुली आर केতিয়াबा हेतु सफल हो जाए और एने किछुमान आमी कर्म आमी बहुत चेष्टा करूँ, चेष्टा करार पिछतो आमार लाइफत सफल নহয়। कियनो ईश्वरे কৈ থৈছে जेहेतु तुमी मोर सन्तान হয় गतिके मैं तुमाक पृथ्वीলৈ पठियाइছোঁ, गतिके तुमी मोर सन्तान, मैं तुमार कारणे प्लानिंग কৰি ৰাখিছোঁ তুমি কি কৰিব লাগে কি কৰিব নালাগে, বছ তুমি মোৰ লগত থাকা বুলি কৈছে। তুমি প্ৰথমে ঈশ্বৰ ৰাজ্য আৰু তাৰ ধাৰ্মিকতা বিচাৰ কৰা, বাকীবিলাক বস্তু তোমাক মই দি আছোঁ বুলি ঈশ্বৰে কৈছে। আৰু এটা কথা, আমি যিহেতু ঈশ্বৰৰ সন্তান গতিকে ঈশ্বৰে আমাক লৈ চিন্তা ঈশ্বৰে কৰিব, আমি আমাৰ জীৱনক লৈ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। ঈশ্বৰে কৈছে তুমি লাইফত নিজক জীৱনক লৈ কিয় টেনশ্যন লৈছা, কিয় চিন্তা কৰিছা, তোমাৰ জীৱনটো যিহেতু মই দিছোঁ ন, গতিকেতো আনতকৈতো ভালেই হ'ব বুলি ঈশ্বৰে স্পষ্টকৈ লিখা আছে। আৰু এইটো লিখা আছে तुम्हारे सर के हर एक बाल को मैं गिन के रखा है, মানে আমাৰ মাথাৰ হক এডাল এডাল চুলি ঈশ্বৰে হিচাপ কৰি ৰাখিছে। গতিকে পৃথিৱীত আমি মূৰ্খ হোৱাতকৈ ঈশ্বৰৰ শৰণ যোৱাটোহে ভাল। কিছুমান বস্তু আমি নিজে বুজি নাপাওঁ, যে আমি ভাবোঁ কি আমি আমাৰ লাইফত আমাৰ নিজৰ প্ৰচেষ্টাৰ কাৰণে হৈছে বুলি ভাবোঁ, কিন্তু সেয়া নহয়। এনে কিছুমান বহুত আমি প্ৰচেষ্টা কৰোঁ, সেইবিলাক সফল হৈছে জানো আমাৰ লাইফত? একো হোৱা নাই। কিন্তু ঈশ্বৰে আমাৰ যিহেতু সকলো হয়, আমি ঈশ্বৰৰ যিহেতু সন্তান হয়, গতিকে ঈশ্বৰে আমাৰ কথা চিন্তা কৰি ৰাখিছে। গতিকে আমি ঈশ্বৰৰ শৰণ যোৱাটো আমাৰ কাৰণে বেটাৰ হয়। গতিকে মানুহৰ ওপৰত ভৰসা ৰখাতকৈ এই পৃথিৱীত মানুহে আমাক মূৰ্খ সজায়, কিন্তু ঈশ্বৰে আমাক কেতিয়াও মূৰ্খ নসজায়। ঈশ্বৰে সত্য পথত শুদ্ধ পথত আমাক ৰাখি থয়। এনে বহু কৰ্ম আছে যিবিলাক কৰ্ম আমি ঈশ্বৰৰ আদেশ আৰু আজ্ঞাৰ যদি বাহিৰত আমি অনুসৰণ কৰোঁ বা ঈশ্বৰৰ আজ্ঞাবিলাক আমি ফ'ল' নকৰোঁ, তেন্তে আমাৰ জীৱনত উজতি খাব লগা হয়, জীৱনত আমাৰ অশান্তি হয়। গতিকে ঈশ্বৰে কৈছে যে তুমি মোৰ ওচৰলৈ আহা, মই তোমাক শান্তি দিম কৈছে। মানে তাৰ লগত মোৰ ওচৰলৈ আহা মানে আমি ঈশ্বৰৰ আজ্ঞা বা ঈশ্বৰৰ অনুশাসন মানি চলাৰ কথা কৈছে। যিহেতু আমি ঈশ্বৰৰ লগত যদি থাকোঁ, ঈশ্বৰৰ আজ্ঞাবিলাক যদি পালন কৰোঁ, তেন্তে আমাৰ জীৱনত আমাৰ শান্তি হ'ব। আৰু আমাৰ ঈশ্বৰৰ যিবিলাক আমাৰ আজ্ঞা বা বিধান দি দিছে, তাৰ যদি বাহিৰলৈ যাওঁ, সেইটো বাইবেলৰ মতে পাপ বুলি কয়। আৰু সেই পাপৰ ফল আমাৰ জীৱনত অশান্তিয়ে হ'ব আৰু জীৱন আমাৰ ধ্বংস হৈ যায়।